উৰণিটো নলওঁ, কিন্তু উৰণি ল'লে ভাল লাগে দেই। এনেকৈ থকাতকৈ উৰণি ল'লে ভাল লাগে অকণমান। উৰণিটো ল'ম এতিয়া। ৰিলচ বনাব লাগিব কেইটামান ধুনীয়াকৈ। খুৰী আহকচোন। আই ঐ দেহি, এনেচোন তুমি উৰণি নোলোৱাই, এতিয়া গোটেই মোবাইলটো আগত লোৱাই। আই ইয়া এইবোৰ মাৰি আছা যে, হা? নহয় বোলে এনেই উৰণিটো লওঁ তেতিয়াও বেলেগ কথা, এনেই বৰজনাৰ আগতো উৰণিটো নোলোৱা। মই লোৱা দেখাই নাই ইমানকৈ। উৰণি বহিব নালাগে, আপুনি থিয় হৈ থাকক। কিবা ক'ব লগা আছে যদি কওক আৰু যাওক। মোৰ এক্টিং নেদেখাব খুৰী, মোৰ খং উঠি যায়। যেতিয়া মোৰ খং উঠে, মানুহক মই সন্মান কৰিবলৈ পাহৰি যাওঁ। ঠিক আছে, মই উৰণি নলওঁ, সেইটো মোৰ নিজৰ কথা। অত বছৰে আপোনাৰ ইমান ডোখৰলৈকে উৰণি ল'লে কি ঘটিডাল কৰিলে আপুনি? কি ডাল উন্নতি কৰিলে আপুনি? মোক কথা ক'বলৈ আহিছে উৰণি উৰণি উৰণি, সেইবোৰ জামানা নাই এতিয়া। মই উৰণি নলওঁ। মন গৈছে অকণমান ৰিলচ এটা বনাইছোঁ, মই উৰণি এটা লৈছোঁ, সেইটো বেলেগ কথা। কিহ কাৰোবাক দেখিলে মই কিহ চাদৰখন টানিম? হা, কিহ মই কোনোবা চকীত বহিলে মই মাটিত বহিম? সেইবোৰ নিয়ম মোৰ ওচৰত নাই। মোৰ ওচৰত সেইবোৰ নিয়ম দেখাবলৈ নাহিব। কোন হয় আপুনি? সেইবোৰ নিয়মৰ মাজত মই নাযাওঁ। মোৰ নিজৰ মতে চলিম। জীৱন এটাই, সেইটো মই লোকৰ মতে নচলোঁ, নিজৰ মতে চলিম। কথা শিকাবহে মোক। এতিয়া কথা শিকাবলৈ মোক বয়স নাই, কথা নিশিকাব মোক। ৰ'বাচোন ৰ'বা, মই তোমাক কওঁ বুলি নকওঁ নহয়, মুখৰ পৰা ওলাই যায় আকৌ। মানে মই ধৈৰ্য একেবাৰেই ধৰিব নোৱাৰোঁ। মনত যিটো আহে তাকেই মই ফৰকৈ বকি দিওঁ। মানে কি, মই খোলা মানুহ যে, খোলা অন্তৰৰ যি কওঁ মুখৰ আগত ক'ম। ফুচফাচ নাহা মোৰ লগত। ফুচফাচ মই একেবাৰেই নকওঁ, তুমি জানাই আৰু। ঘপকৈ কৈ পালোঁ, তুমি সেইটোতে বেয়া পাইছানে আৰু? হয় পাই, কওঁ বুলি নাই কোৱা ন? নকওঁ বুলি কৈছিল চাগে তেতিয়া ন? কিন্তু কি গম পাইছেনে খুৰী, মনত যিটো কথা মানে ভাবি থাকে, সেইটো কথাই ওলাই আহে কেতিয়াবা ঘপককৈ, গমেই নাপায়। হয় নাই? সেইটোৱে হ'ল আপোনাৰ লগত। হয় বাৰু। আৰু শুনক, নেক্সট টাইম মোৰ ওপৰত আঙুলি নুতৰাব। মানে মই কি কৰিছোঁ, কি নাই কৰা, এইবোৰত চকু নিদিব। ঠিক আছে? যি কৰোঁ সেইটো মোৰ নিজৰ কথা। হ'ব থোৱা, এনেও সঁচা কথাই কৈছোঁ। ফাৰ্মত আহি তুমি ৰিলচ বনাই আছা, কিমান ৰিল বনাই মই দেখোঁ নহয়। সেই কাম এটাও নকৰে তাই, একদম ৰিল বনাই থাকিব। মই বাৰু তোমাৰ হেৰি নহয়, বৰ শাহু মা নহয় বাৰু, ওচৰৰ খুৰী, তেওঁ নিজৰ বুলি ভাবোঁ যে তোমাক, সেইকাৰণে কৈছোঁ ভালটোহে কৰিবলৈ কওঁ আমি। সেই ভালটো কৰিলে ভাল লাগে আৰু দেখি পিনি, সেইকাৰণেহে ভালটো কৰিবলৈ কওঁ। ভালটো কৰিবা সদায় আকৌ। এই ফাৰ্মত আহি ইমানকৈ ৰিলচ বনাই থাকিবলৈ তুমি আহা নেকি? সেই কাম বন কৰিব লাগে আকৌ। চুপ, একদম চুপ থাক। মই কোৱা নাই দিয়া যে মোৰ কৰ্মক লৈ আঙুলি নুতৰাব? মই কৈ আছোঁ নাই এতিয়া? তাৰ পিছতো কৈ আছে বাৰে প্ৰতি একেটা কথা কৈছে যে ৰিল বনোৱাৰ কথা। ৰিল মই বনামেই। কি হ'ল তাতে আপোনাৰ? হা, হোৱাট ইজ ইয়'ৰ প্ৰব্লেম? হা, কি হ'ল? ইয়াত মই কাম নকৰাকৈ বহি থাকিলোঁ, আপোনাৰ কি হ'ল? আপুনি কৰি দিছে নেকি? দস্তুৰ মন মই কাম কৰি ৰিলচ বনাওঁ, বাট কাম নকৰাকৈ ৰিল বনালোঁ। কি হ'ল আপোনাৰ? আৰে মই কৈছোঁ নাই, এইটো লোকৰ জীৱনৰ ওপৰত আঙুলি একদম নুতৰাবলৈ কৈ আছোঁ মই। নিজে যেনেকৈ থাকক, মই আপুনি উভতি নাচি থাকিলেও মই আপোনাক একো নকওঁ, আৰু মোকো মই কোৱাটো নিবিচাৰোঁ। আৰু কি গম পাইছেনে, মোৰ যে খংটো ন কেতিয়া উঠি যায় ঠিক নাই, কিন্তু খং নুঠিলে মোক আপুনি ঠগিও পূৰা খাব পাৰিব। কিন্তু যেতিয়া খং উঠে, ঠগিবতো নোৱাৰিয়ে, কাৰো লগত ভাল ব্যৱহাৰ মই সহজতে নকৰোঁ। সঁচা কথা ক'লে লাজ পায়েই, সেইকাৰণে আকৌ তোমাক দিয়ে নহয় শাহুৱেৰে। এনেই গালি দিয়ে নেকি? ভাল এনেকুৱা ব্যৱহাৰতে ভাল গালি দিয়ে। সেই মোৰ ওচৰৰ খুৰীহে ৰ, এই খুৰীকজনীক বাৰু এনেকুৱা ব্যৱহাৰ কৰেনে? শিষ্টাচাৰ নাজানে দেই ছোৱালীজনীয়ে। ভাল সংস্কাৰ দিলে মাকহঁতে। আজিকালি আকৌ মাকবোৰ ভাল হ'লেও ছোৱালীবোৰ বেয়া হয় নহয়। শিষ্টাচাৰ নিশিকায় নহয় আকৌ সৰুতে। আজিকালি আকৌ মোবাইলত ব্যস্ত হৈ যায় যে, শিষ্টাচাৰ শিকিবলৈ সময় নাথাকে সিহঁতৰ।
সৰুৰ পৰা ৰীল বনাবলৈ শিকিলে ঘৰৰ কামকেইটাও নাজানে আপোনাক কিন্তু আপোনাৰ মাৰাই বৰ ধুনীয়া শিষ্টাচাৰ শিকালে গম পাইছানে যিটো শিষ্টাচাৰ আপুনি এতিয়া ঘৰে ঘৰে পূৰা খাটি ব্যৱহাৰ কৰি আছে নহয় আপুনি মোৰ হয় কোন মানে কোন হয় আপুনি মোৰ শিষ্টাচাৰক লৈ কথা ক'বলৈ আপুনি কোন হয় মোৰ ওচৰৰ এজনী সামান্য খুৰী হৈ মোক এনেই শিষ্টাচাৰৰ কথা ক'বলৈ আহে হা মই আপোনাক ভালে ভালে কৈছোঁ কিবা নোহোৱাৰ আগতে আপুনি ইয়াৰ পৰা ওলক জপনাৰ বাহিৰ হওক মোক শিষ্টাচাৰৰ কথা ক'বলৈ আহে হা কেৱল আপোনাৰ চকুৰ আগত মোৰ ৰীল 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 বনোৱাটোৱে ভাগি আহিছে চাগে হিংসা লাগিছে চাগে আপোনাৰ বাহিৰ হওক ইয়াৰ পৰা হে নাহোঁ ইয়ালৈ বৰ নাহোঁ এনেও ইয়াত বৰ ভাল গোন্ধ নোলায় নহয় গেলা গোন্ধহে ওলায় সেইবোৰ হেৰি কৰিবলৈ নাহোঁ মই গম পাইছানে সেই মানুহৰ কথা বতৰতে গম পোৱা যায় কাৰ কি এনেকুৱা ব্যৱহাৰ এতিয়া মই তোমাক দেখিছা নাই তুমিয়ে কৈ আছোঁ কালি দিছোঁ যদিও আৰু তুমি তই আৰম্ভ কৰিলাই কিন্তু তোমাতকৈ মই কত বছৰৰ ডাঙৰ সেয়াই তোমাৰ সন্মান সেই গম পাই কৈছোঁ আৰু সঁচা কথা ক'লে লাজ পায় শাহুৱে ঠিকেই দিয়ে চেন কুকুৰ টেন টাঙন বলীয়া কুকুৰৰ ৰাম টাঙন